আমি আজি ক্লাছ 10ৰ স্থানাংক জ্যামিতিৰ বিভাজন সূত্ৰটো আমি আলোচনা কৰিবলৈ ওলাইছোঁ। বিভাজন সূত্ৰটো হৈছে এখন সমতলত অৱস্থিত যিকোনো দুটা বিন্দুৰ বিন্দু সংযোগী ৰেখাখণ্ডক ধৰা হ'ল এইটো এ বিন্দু আৰু এইটো বি বিন্দু। এই এ বি বিন্দু সংযোগী ৰেখাখণ্ডক আন এটা বিন্দুৱে ধৰা হ'ল আন এটা বিন্দু পিয়ে কি কৰিছে, ইয়াক এটা নিৰ্দিষ্ট অনুপাতত ভাগ কৰিছে। এ বি সংযোগী ৰেখাখণ্ডক আন এটা বিন্দু পিয়ে কি কৰিছে, এটা নিৰ্দিষ্ট অনুপাতত অন্তৰ্ভুক্ত কৰিছে। যদি অন্তৰ্ভুক্ত কৰিছে তেতিয়াহ'লে সেই বিন্দুটোৰ স্থানাংকটো নিৰ্ণয় কৰিব লাগে। যদি আমাক এ বিন্দুটো দিয়া আছে, বি বিন্দুটো দিয়া থাকে আৰু অনুপাতটো যদি দিয়া থাকে তেতিয়াহ'লে আমি পি বিন্দুৰ স্থানাংক আমি নিৰ্ণয় কৰিব পাৰিম। আকৌ যদি আমাক কি কৰা থাকে, এই এ বি বিন্দু দিয়া আছে, পি বিন্দু দিয়া আছে, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ, কি অনুপাতত পি বিন্দুৱে এ বি ৰেখাখণ্ডক কি অনুপাতত ভাগ কৰিছে সেইটো আমি নিৰ্ণয় কৰিব পাৰিম। এতিয়া আমি এ বি সংযোগী ৰেখাখণ্ডক পি বিন্দুৱে যদি আমাৰ m অনুপাতত অন্তৰ্ভুক্ত কৰিছে তেতিয়াহ'লে সেই বিন্দুটো স্থানাংকটো নিৰ্ণয় কৰিব লাগে। ইয়াত হ'ল x o x ডেছ, এইটো হ'ল y o y ডেছ। ধৰা হ'ল বিভাজন সূত্ৰ, ধৰা হ'ল এখন সমতলত a x1 y1 আৰু b x2 y2 বিন্দু সংযোগী ৰেখাখণ্ডক p x, y বিন্দুটোৱে m/n অনুপাতত অন্তৰ্ভুক্ত কৰিছে। এতিয়া আমি পি বিন্দু স্থানাংক নিৰ্ণয় কৰিব লাগে। পি বিন্দুৰ স্থানাংক নিৰ্ণয় কৰিব লাগে। প্ৰথমতে আমি কি কৰিম, এ বি আৰু পি বিন্দুৰ পৰা x অক্ষৰ ওপৰত ক্ৰমে লম্ব টানিম। এৰ পৰা x অক্ষৰ ওপৰত লম্ব টানিলোঁ, পিৰ পৰা x অক্ষৰ ওপৰত লম্ব টানিলোঁ আৰু বি বিন্দুৰ পৰা x অক্ষৰ ওপৰত লম্ব টানিলোঁ। লম্ববিলাকৰ নাম হ'ল আৰ এছ, এইটো আৰ, এইটো এছ, এইটো টি। নেক্সট আমি এ বিন্দুৰ পৰা আকৌ পি এছৰ ওপৰত এটা লম্ব টানিম। আকৌ পি বিন্দুৰ পৰা আমি কি কৰিম, বি টিৰ ওপৰত লম্ব টানিম। লম্বকেইটাৰ নাম দিয়া হ'ল কিউ আৰু চি। এতিয়া আমি এ পি বি বিন্দুৰ পৰা x অক্ষৰ ওপৰত ক্ৰমে এ আৰ, পি এছ আৰু বি টি লম্ব টনা হ'ল। একেদৰে এ কিউ লম্ব পি এছ আৰু পি চি লম্ব বি টি থকা
হ'ল। নেক্সট আমি এই চিত্ৰৰ পৰা এইটো আছিলে x1 y1, এইটো আছিলে x2 y2 আৰু এইটো আছিলে x, y, এইটো আছিলে n। চিত্ৰৰ পৰা আমি কি পাওঁ, OR = x1, ইয়াৰ ওৰ পৰা আৰলৈকে দূৰত্ব হ'ল x1। নেক্সট OS = হ'ব x, OT হ'ব x2। একেদৰে আমি চাব পাৰোঁ AR = হ'ব y1, PS হ'ব y আৰু BT হ'ব y2। নেক্সট আমাৰ লাগে এতিয়া RS, ইয়াত Q = RS, RS হ'ল OS - OR, OSৰ ঠাইত আমি x আৰু ORৰ ঠাইত আমি x1 বহাম। নেক্সট আমাক লাগে PC, PC টো হ'ব ST ৰ সমান, ST মানে হ'ল OT - OS, OT মানে হ'ল x2 আৰু OS মানে হ'ল x। একেদৰে আমি PQ লাগে আমাক, PQ = PS - SQ, PS - SQ ৰ মান হ'ল AR, AR আৰু SQ দুইটা সমান, PS y - y1। নেক্সট লাগে আমাৰ BC, BC হ'ল আমাৰ BT - CT, BT হ'ল y2, BT - CT হ'ল PS, BT হ'ল আমাৰ y2 আৰু PS হ'ল y। এইকেইটা আমি বাহুৰ দৈৰ্ঘ্য ওলাই ল'ব। এতিয়া ইয়াত P বিন্দুৱে ABক m/n অনুপাতত ভাগ কৰিছে। গতিকে AP/PB = m/n। নাও সদৃশ ত্ৰিভুজ AQP আৰু P ত্ৰিভুজ PCBৰ পৰা, এতিয়া আমি ইয়াত সদৃশটো নেদেখালেও হ'ব। ইয়াত এইটো আমাৰ লম্ব যে 90° কোণ, এইটো 90° কোণ, এইটো ইয়াৰ অনুৰূপ কোণ। গতিকে A আৰু এই ঠাইৰ এংগল ইউ ইয়াৰ এংগল সমান হ'ব, বা এইটো ইয়াৰ অনুৰূপ কোণ হ'ব। এইডাল সমান্তৰাল ৰেখা, এইডাল ছেদক, গতিকে এই দুটা কোণ অনুৰূপ কোণ হ'ব। একেদৰে এই দুটা সমান্তৰাল ৰেখা আছিলে আৰু এইডাল ছেদক, গতিকে এই দুটা কোণ কি হ'ব, অনুৰূপ কোণ হ'ব। ইয়াৰ ফালৰ পৰা ত্ৰিভুজ সদৃশ হ'ব। আৰু সদৃশ ত্ৰিভুজৰ এটা কথা আমি গম পাওঁ, সিহঁতৰ অনুৰূপ বাহুবিলাক সমানুপাতিক হয়। সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক সমানুপাতিক হয়। গতিকে আমি ইয়াৰ পৰা লিখিব পাৰোঁ AQ/PC আৰু আমি PQ/BC আৰু AP/PB এইটো লিখিব পাৰোঁ। ইয়াত আমি পাইছিলোঁ AQৰ মানটো পাইছিলোঁ আমি x - x1, PCৰ মানটো পাইছিলোঁ আমি x2 - x, আৰু PQৰ মানটো পাইছিলোঁ আমি y
মাইনাছ y1 বাই y2 মাইনাছ y যিটো AP বাই PB মানটো আমি পাইছিলোঁ m বাই n পাইছোঁ। নাও ইয়াত আমি x মাইনাছ x1 বাই x2 মাইনাছ x যিটো m বাই n ল'লোঁ। ইয়াত আমি nx minus nx1 is equal to mx2 minus nx এইটো মই পাবলৈ আনিলোঁ mx plus nx is equal to এইটো মই সোঁফালে লৈ ল'লোঁ mx2 plus nx1 ইয়াৰ পৰা মই x2 কমন ল'লোঁ m plus n থাকিলে ইয়াতে mx2 plus nx1 থাকিলে। নেক্সট x is equal to হ'লে mx2 plus nx1 by m plus n। নেক্সট একেদৰে আমি ক'ব পাৰোঁ ইয়াতে আমি ক'ব পাৰোঁ y minus y1 by y2 minus y is equal to m by n। ইয়াতে আমি ny minus ny1 is equal to my2 minus my1 ইয়াত আমি বৰ্গমূল কৰি এই লাইনটো পাইছোঁ। নেক্সট আমি এইটো মাইনাছ আছে সোঁফালৰ পৰা বাওঁফালে লৈ অহা যাওক my এইটো প্লাছ ny। নেক্সট my2 এইটো মাইনাছ আছে সোঁফালে লৈ যোৱা হওক প্লাছ ny1। ইয়াৰ পৰা মই y টো কমন লওঁ m প্লাছ n my2 প্লাছ ny1 y is equal to my2 প্লাছ ny1 by m প্লাছ n। এতিয়া আমি ইয়াতে কি পালোঁ x চাংঘৰ পালোঁ mx2 প্লাছ nx1 by m প্লাছ n আৰু ইয়াতে y চাংঘৰ পালোঁ my2 প্লাছ my1 by m প্লাছ n। এতিয়া আমি P বিন্দু স্থানাংক হ'ল P বিন্দুৰ স্থানাংক হ'ল m x2 plus nx1 by m plus n, m y2 plus ny1 by m plus n। আমাক এখন সমতলত অৱস্থিত যিকোনো বিন্দু সংযোগী ৰেখাখণ্ডক যদি আন এটা বিন্দু m:n অনুপাতত অন্তৰ্ভুক্ত কৰে তেতিয়াহ'লে সেই বিন্দু স্থানাংক হ'ব mx2 plus nx1 by m plus n আৰু my2 plus ny1 by m plus n। এতিয়া আমি ইয়াত অনুপাতটো m:n ধৰিছোঁ। আমি অংক কৰিলে m:n ধৰি আমি কি কৰিব পাৰোঁ অনুপাতটো k:1 ধৰি কৰিব পাৰোঁ বা কেতিয়াবা x ইয়াতে m1 m2 ধৰিও কৰিব পাৰি অনুপাতটো। অংক কৰিলে আমি এইটো বেছি ব্যৱহাৰ কৰা হয় k:1 ধৰি লোৱা হয়। নেক্সট আমি এটা অংক চাম। অংকটো আমাক কি দিয়া আছে উদাহৰণৰ 7 নম্বৰ অংকটো চাইছোঁ আমি 7 নম্বৰ হয় 6 নম্বৰ অংকটো চাইছোঁ। ইয়াত দিছে 4 minus 3 আৰু 8 5 বিন্দু সংযোগী ৰেখাখণ্ডক 3:1 অনুপাতত অন্তৰ্ভুক্ত কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা। 4 minus 3 আৰু 8 5 বিন্দু সংযোগী ৰেখাখণ্ডক 3:1 অনুপাতত অন্তৰ্ভুক্ত কৰা বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা। Solution a4
-3 আৰু B85 বিন্দু সংযোগী ৰেখাখণ্ডক PX, Y বিন্দুৱে 3:1 অনুপাতত বিভক্ত কৰিছে। এতেকে P বিন্দুৰ স্থানাংক হ'ল, আমি প্ৰথমতে সূত্ৰটো লিখি লৈছোঁ ইয়াত, mx2 plus mx1 by m plus n, my2 plus my1 by m plus n। এতিয়া ইয়াতে চাওঁ যাওক, আমি এইটো হ'ল x1 আমাৰ 4 দিয়া আছে, y1 দিয়া আছে আমাৰ -3, এইটো হ'ল x2 8 আৰু y2 দিয়া আছে 5 দিয়া আছে, m2 অনুপাতটো দিয়া আছে আমাৰ, m2 আছে 3 আৰু m2 দিয়া আছে আমাৰ 1। এতিয়া এইবিলাক মান আমি ইয়াত লিখি ল'লে আমাৰ বেছি সুবিধা হয়, বা কেতিয়াবা আমি ইয়াতে x1 y1 বা x2 y2 এইটো কি m আৰু এইটো n এনেকৈ আমি লিখি ল'ব পাৰোঁ। নেক্সট এতিয়া p m ৰ মানটো আমি পাইছোঁ 3, x2 ৰ মানটো পাইছোঁ আমি 8 প্লাছ n ৰ মানটো পাইছোঁ আমি 1 আৰু x1 ৰ মান পাইছোঁ আমি 4 বাই m প্লাছ n অৰ্থাৎ 3 প্লাছ 1। নেক্সট m ৰ মান পাইছোঁ আমি 3, y2 ৰ মান পাইছোঁ আমি 5 প্লাছ n ৰ মান পাইছোঁ 1 আৰু y1 ৰ মান পাইছোঁ -3 বাই 3 প্লাছ 1। নেক্সট 24 প্লাছ 4 বাই 4, নেক্সট 3 5 15 -3 বাই 4, নেক্সট p 28 বাই 4, এইটো আছে আমাৰ 12 বাই 4, p 7, 3। এতেকে p বিন্দুৰ স্থানাংক P7, 3। ছাত্ৰ ছাত্ৰীসকল, আজি আমি ইমানতে এৰিছোঁ। থেংক ইউ।